নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অইল ইণ্ডিয়াত চাকৰি মুকলি হৈছে। অৰ্হতা 10-12 আৰু ডিপ্ল'মা কৰাসকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত যিকেইটা পোষ্ট ওলাইছে সেইকেইটা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চি হয়। আজি আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি কথা গম পাব, কোন বিভাগত পোষ্ট ওলাইছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, গোটেইখিনি আপোনালোকে আমাৰ ভিডিঅ'টো চালে গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমাৰ চেনেলত বহুত কম ছাবস্ক্ৰাইবাৰ কৰে, বহুতে ভিডিঅ' চাই গুচি যায় আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব। ন'টিফিকেশ্যনটো আহিছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা, য'ত আপোনালোকৰ 18 তাৰিখলৈকে আপোনালোকে 18 আগষ্টলৈকে আবেদন কৰি থাকিব পাৰিব। অইল ইণ্ডিয়া লিমিটেডত 262টা ৱৰ্ক পাৰ্চন পোষ্টৰ কাৰণে অইল ফিল্ডত আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিছে, য'ত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চি হয় এইবোৰ। আপোনালোকৰ যিটো গ্ৰেড 3ৰ কাৰণে BL আৰু 12025 ইয়াত 14টা ভেকেঞ্চি আছে। এইটো হৈছে পোষ্টটোৰ আপোনালোকৰ নাম্বাৰ হয় আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে 10 পাছ কৰিব লাগিব, লগতে 2 বছৰীয়া যদি ব্ৰইলাৰ এটেণ্ডেণ্ট চাৰ্টিফিকেট আছে আপোনালোকে তেতিয়া এই পোষ্টটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিটোকে আপোনাৰ যিটো মই পোষ্টটো ক'ত থাকে সেইটো মই কৈ নাযাওঁ, আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা ভিজিট কৰি চাই ল'ব। মই আপোনালোকক নেক্সট পোষ্টটো কৈ যাম আৰু ইয়াত আপোনালোকৰ পোষ্ট কেইটা ওলাইছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইখিনি কৈ যাম। নেক্সট যিটো পোষ্ট আহিছে তাত 44টা ভেকেঞ্চি আছে। ক্লাছ 10 পাছ কৰিলে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, প্লাছ যদিহে আপোনালোকৰ 3 বছৰীয়া আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে বা জেনেৰেল ডিউটি আপোনালোকে ষ্টেট পুলিচ, ষ্টেট আৰ্ম ফ'ৰ্চ বা ডিফেন্স CRPFত যদি আপোনালোকে কাম কৰিছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰে। নেক্সট যিটো আপোনালোকৰ পোষ্ট, অৰ্থাৎ এইটো মানে আপোনালোকৰ যিটো ডিফেন্স লাইনত কাম কৰিছে পুলিচত, তেতিয়া আপোনালোকে পাৰিব। নেক্সট যিটো পোষ্ট আহিছে এইটোত আপোনালোকৰ একাউণ্টটা পোষ্ট আছে। ইয়াত আপোনালোকে 12 পাছ কৰিলেই হ'ল, লগত 1 বছৰীয়া ডিপ্ল'মা চাৰ্টিফিকেট বা ফায়াৰ ছেফটি কৰা, আৰু নহ'লে আপোনালোকৰ মটৰ ভেহিকলছ লাগিব, মানে আপোনালোকৰ গাড়ী চলোৱাৰ লাইচেঞ্চ লাগিব। এইখিনি হ'লেই আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰে, যিবোৰ আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল ফায়াৰ এণ্ড ছেফটি কোৰ্চৰ যিবোৰ কৰাই থাকে বা যিখিনি আছে আপোনালোকে সেইখনৰ এবছৰীয়া চাৰ্টিফিকেট ডিপ্ল'মা সেইখন ল'লে আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰে। নেক্সট যিটো পোষ্ট আহিছে সেইটো আহিছে আপোনালোকৰ 2টা ভেকেঞ্চি আছে। ইয়াত আপোনাৰ PHS 12025 কোডটো হৈছে, ইয়াত 12 পাছ কৰিলেই হ'ল, লগতে ডিপ্ল'মা চাৰ্টিফিকেট, ইনস্পেক্টৰ কোৰ্চ অফ ডিপ্ল'মা চাৰ্টিফিকেট, হেল্থ ইনস্পেক্টৰ কোৰ্চ অফ ডিপ্ল'মা চাৰ্টিফিকেট আৰু 1 বছৰীয়া আপোনালোকৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ব'ৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰাব লাগিব। আপোনালোকে মেইনলি ইয়াত যিসকলে হেল্থ ছেফটি বা হেল্থ ইনস্পেক্টৰৰ ডিপ্ল'মা কোৰ্চ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰে। নেক্সট যিটো পোষ্ট আহিছে সেইটো 14টা ভেকেঞ্চি আছে। ইয়াত 10 পাছ কৰি এবছৰীয়া যদি আপোনালোকৰ ব্ৰইলাৰ এটেণ্ডেণ্ট চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব, যিটোৰ কোড হৈছে TBR 12025। নেক্সট যিটো পোষ্ট আহিছে সেইটো হৈছে আপোনালোকৰ NTR 12025 পোষ্ট কোডটো, আৰু ইয়াত আপোনালোকৰ এটাই ভেকেঞ্চি আছে। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো চোৱাৰ আগতে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ইয়াত BSc নাৰ্ছিং কৰা আপোনালোকে আবেদন কৰিব পাৰিব, য'ত আপোনালোকৰ 2 বছৰীয়া মিনিমাম কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচাৰিছে আৰু ষ্টেট নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত যদি ৰেজিষ্টাৰ্ড হ'ব লাগিব। নেক্সট যিটো পোষ্ট আছে তাত এটা ভেকেঞ্চি মুকলি হৈছে, যিটোত আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে আৰু গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, আৰু গ্ৰেজুৱেট ছাবজেক্ট আপোনালোকৰ যিটো ডিপ্ল'মা ইন হিন্দী ট্ৰান্সলেটৰৰ কাৰণে ভেকেঞ্চি হয়। মিনিমাম 1 বছৰ আপোনালোকৰ ডিউৰেশ্যনত পাছ কৰা হ'ব লাগিব, 6 মহীয়া, আৰু যদিহে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে তেতিয়াহ'লে বহুতেই ভাল। নেক্সট যিটো পোষ্ট আহিছে এইটো আহিছে আপোনালোকৰ গ্ৰেড 4ৰ কাৰণে হয়। ইয়াৰ পিছৰখিনি যিখিনি ভেকেঞ্চি তাত আপোনালোকৰ 4টা ভেকেঞ্চি আছে, য'ত 10 পাছ কৰি আপোনালোকৰ 3 বছৰীয়া ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট যিটো পোষ্ট আছে সেইটোত আপোনালোকৰ 10 পাছ বিচাৰিছে, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং, আৰু 2টা ভেকেঞ্চি আছে। 3 বছৰীয়া আপোনালোকৰ ইয়াত কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰাসকলে এই পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আমাৰ এই যিখন অফিচিয়েল ন'টিফিকেশ্যন এইটো আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম দুটাৰ ভিতৰত এটাত আপোনালোকে জইন হৈ ল'লে হ'ল। তাত মই আমাৰ যিটো ন'টিফিকেশ্যনটো মই দি দিম, নহ'লে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰক আৰু আপোনালোকে আমাৰ যিটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এবাৰ ভিজিট কৰিব, তাতে ৱেবছাইটৰ লিংক গোটেইখিনি তাতে পাব। নেক্সট যিটো পোষ্ট আহিছে তাত 25টা ভেকেঞ্চি আছে, এইকেইটা গ্ৰেড 4ৰ হয়। তাত আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, লগতে 3 বছৰীয়া ডিপ্ল'মা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কৰাসকলে এই পোষ্টটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে।
নেক্সট যিটো পোষ্ট আছে সেইটোত আপোনালোকৰ 52টা ভেকেঞ্চি আছে, যিটোত আপোনালোকে 10 পাছ কৰি 3 বছৰীয়া মেকানিকেল ইঞ্জিনিয়াৰিং গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰিলে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট যিটো আপোনালোকৰ পোষ্ট আছে সেইটোত আপোনালোকৰ 31টা ভেকেঞ্চি আছে, যিটোত আপোনালোকৰ 10 পাছ বিচাৰিছে, লগতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে। মিনিমাম আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চো বিচাৰিছে, যদিহে পাৰে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ভাল। আৰু ইয়াত যিটো ডমিচিয়েল কোনসকলে পোষ্টকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব, ইয়াত মেইনলি আপোনালোকৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, আছাম এইকেইখন ডিষ্ট্ৰিক্টৰ মেইনলি আপোনালোকে আবেদন কৰিলে প্ৰিফাৰেঞ্চ পাব। আৰু যদিহে কিবা আবেদন কৰোঁতে অসুবিধা হয় তেনেহ'লে তেওঁলোকে এটা অফিচিয়েল ফোন নম্বৰ মুকলি কৰি দিছে, সেইটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আনৰিজাৰ্ভ OBC-সকলে এপ্লিকেশ্যন ফিজ হিচাপে 200 টকা প্লাছ GST পে' কৰিব লাগিব। ST, SC, EWS আৰু যিখন PWD এক্স ছাৰ্ভিচমেন যিসকল আছে তেওঁলোকে এটকাও পইচা পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 18 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 18 আগষ্ট পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, নহ'লে আপোনালোকে গৈ গুগলত চাৰ্চ কৰিব পাৰে অসমকেৰিয়াৰ.in, তাতে গোটেই অফিচিয়েল নটিফিকেশ্যন, এপ্লাই কৰা লিংক গোটেইটো পাই যাব। আৰু আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, আপোনালোকে তাত গৈ জইন হৈ ল'ব। যিকোনো এটাত জইন হৈ ল'লেই হ'ল, যাতে এনেকুৱা ধৰণৰ আপডেটখিনি পাই থাকে অতি সহজতে। আৰু মই নতুনকৈ GK এটা ছিৰিজ লঞ্চ কৰিম বুলি ভাবিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাবচোন সেইটো লাগে নে নালাগে। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ইমানেই, ধন্যবাদ।